পুৰত কেনে ধৰণৰ পৰিৱেশ বিৰাজমান কৰিছে আমাৰ সতীৰ্থ তাত উপস্থিত আছে আমি আপোনালোকক জনাম শিৱসাগৰ যোৰহাট তিতাবৰ ইয়াৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আমাৰ সতীৰ্থসকলৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম আৰু শিৱসাগৰ বিধায়ক অখিল গগৈ কি কৰি আছে কেনে ধৰণে কাম কাজত নামি পৰিছে মন্ত্ৰী বিমল বৰাই কেনে ধৰণে বানপীড়িত লোকসকলৰ ওচৰলৈকে গৈছে আনকি বানত মৃত্যু হোৱা পৰিয়ালৰ ঘৰৰ ওচৰলৈকে গৈ বিমল বৰাই কেনে ধৰণে খোৱা পানী যোগান ধৰিছে হেয়া আপোনালোকক দেখাম নিজে বলেৰো বাহন চলাই যোৱাও কিছু দৃশ্যাংশ ইতিমধ্যে পিচিআৰত ইঞ্জিচ হৈছে আপোনালোকক সবিস্তাৰে জনাম শিৱসাগৰ আমাৰ সতীৰ্থ আছে তেখেতৰ সৈতে ফোনত সংযুক্ত হ'ম মুঠৰ ওপৰত দিছপুৰৰ পৰা শিৱসাগৰ যোৰহাট বিভিন্ন প্ৰান্তত য'ত বানত ককবকাই আছে জনতা তাৰ কাষত আমাৰ সতীৰ্থ সাংবাদিকসকলো আছে খবৰ লৈছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে পৰিস্থিতি বৰ্তমান কেনে ৰূপ লৈছে ৰাজ্যৰ শেহতীয়াভাৱে যে বানৰ পৰিস্থিতি এতিয়াও অবৰ্ণনীয় এতিয়াও আমি যদি চাওঁ বানপীড়িত লোকসকলে ককবকাই থাকিব লগা হৈছে তেওঁলোকে এতিয়াও তেওঁলোকৰ পশুধন হেৰাইছে ইয়াৰ উপৰিও তেওঁলোকৰ উপযুক্ত খাদ্যৰ অভাৱ যাৰ বাবে দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছিল বিশেষভাৱে বিভাগটোৰ দায়িত্বত থকা সুশান্ত বৰগোহাঁই মন্ত্ৰী বিমল বৰা কেশৱ মহন্ত ইত্যাদি বিভিন্নজন ব্যক্তিক দেখা পোৱা গৈছিল উজনি অসমত বানপীড়িত লোকসকলৰ কাষত থকা আৰু এইবাৰ মই আমাৰ সতীৰ্থ সাংবাদিক কৃষ্ণ প্ৰসাদ শৰ্মাৰ সৈতে সংযোগ হ'বলৈ চেষ্টা কৰিছোঁ তেওঁ মৰিয়নিৰ পৰা আমাক জনাব শেহতীয়াভাৱে আপডেট ইতিমধ্যে আমাৰ হাতত এটা মন্তব্য আহি পৰিছে কেশৱ মহন্তৰ এটা বিশেষ মন্তব্য আহি পৰিছে য'ত বানাক্ৰান্তৰ কাষত গৈছিলে কাষত লৈ পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা কৰিছে আমি সতীৰ্থ মৰিয়নিৰ সতীৰ্থ কৃষ্ণ প্ৰসাদ শৰ্মাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম তাৰ পূৰ্বে বানপানী হল এইটো আচম্বিতে হোৱা বানপানী য'ত বানপানী হৈছে ইয়াৰ মানুহে আগতে কেতিয়াও বানপানীৰ মুখামুখি হোৱা নাছিলে নাগালেণ্ডৰ পৰা যিটো পানী আহিল গতিকে সেই পানীয়ে আমাক যথেষ্ট ক্ষতি কৰিলে আমি তেখেত বানাঢ্য লোকসকলক আজি আমাৰ মৰিয়নি চেলেংহাট হায়াৰ ছেকেণ্ডেৰীত কেম্প কৰি থকা সকলোকে খা খবৰ ল'লোঁ তেওঁলোকৰ অৱস্থাৰো আমি বুজ ল'লোঁ আৰু তেখেতসকলৰ দুগৰাকী এতিয়া ঢুকাইছে ললিত গগৈ আৰু দীপজ্যোতি তাঁতী তেখেতসকলৰ ইতিমধ্যে পোষ্টমৰ্টম কৰি আছে তেখেতসকলৰ পৰিয়াললৈ অহা কাইলৈ আমাৰ 4 লাখ টকাকৈ আগবঢ়াব বিধায়ক তেখেতসকলৰ পৰিয়াললৈ নিজে যাব গৈ সেইখিনিত অৰ্থ সাহায্য আগবঢ়াব আৰু তাৰ লগতে আমি সকলোকে ইয়াৰ এছেছমেণ্ট কৰিবলৈ দিছোঁ মানে কৃষি বিভাগকো দিছোঁ ভেটেনেৰীকো দিছোঁ অন্যান্য যিখিনি বিভাগ আছে তাৰ উপৰিও আমাৰ চাৰ্কল অফিচৰৰ পৰা যিখিনি মণ্ডল গাঁওবুঢ়া সকলো মিলি কিমান ঘৰৰ ক্ষয় ক্ষতি হৈছে সেই নিৰীক্ষমতে তেখেতসকলে ক্ষয় ক্ষতিৰো এটা সাহায্য পাব আৰু আগতীয়াকৈ কিছুমান যাৰ একেবাৰে ঘৰৰ সকলো বস্তু উটি ভাহি গ'ল তেওঁলোকৰ ঘৰত গৈ একো বস্তু নাপায় তেওঁলোককো বিশেষভাৱে আৰু এটা সাহায্য আগতীয়াকৈ আমি আগবঢ়াম আমি চৰকাৰৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৈন্য বাহিনীৰ লগত কথা পাতি তাৰ পৰাও আমি সাহায্য বায়ু সেনাৰ পৰাও আনিছোঁ গতিকে চেষ্টা সকলো কৰিছোঁ কিন্তু তাতে ক'ৰবাত হয়তো ইমান ব্যাপকভাৱে হোৱাৰ কাৰণে ক'ৰবাত ৰৈ গৈছে কিন্তু সকলো ক্ষেত্ৰতে আমি নাও পঠাইছোঁ কিন্তু ক'ৰবাত হয়তো অলপ বিজুগুটি হ'ব পাৰে সেইটো কিন্তু আমি অসমৰ যি ঠাইত নাও আছে সকলোৰে পৰা লৈ আহিছোঁ আৰু আপোনালোকে চাওক পানী আহিছিল পানী আহিছে এইটোতো মানুহে সেইদিনা আবেলি সন্ধিয়া গম পাইছে আৰু ৰাতিৰ ভিতৰতে গোটেইখিনি যা যোগাৰ কৰিছোঁ যোৱাকালি দিনটোতো কাম হৈ আছে আজিও হৈ আছে মানে ইয়াৰ মহন্তৰ মন্তব্য য'ত উল্লেখ কৰিছে যে পানী আহিছে কেৱল বিয়লিৰ ভাগত যাৰ তাৰ পিছতে প্ৰশাসনৰ লোক এক্টিভ ৰূপত কাম কৰিছে বিভাগে সুন্দৰ ৰূপত কাম কৰি থকাৰ কথা উল্লেখ কৰিছে মন্তব্য আপোনালোকক শুনালোঁ এই মুহূৰ্তত আমি ফোনত সংযুক্ত হৈছোঁ আমাৰ সংবাদদাতা যোৰহাটৰ জগত নেওগ জগত বৰ্তমান যোৰহাটৰ পৰিস্থিতি কেনেকুৱা হয় যিহেতু চাওক নাগালেণ্ডৰ যি প্ৰবল বৃষ্টিপাতৰ ফলত অসমৰ বিধ্বংসী যি বানপানী সৃষ্টি হৈছে কিন্তু তাৰ ফলত কিন্তু আমি দেখিবলৈ পাইছো যে যোৰহাটৰ ভোগদৈ নদীৰ বানে বিধ্বস্ত কৰি পেলাইছে সাধাৰণ ৰাইজক ইতিমধ্যে যোৰহাটৰ কিন্তু আমি দেখিবলৈ পাইছো যে শোলমৰা এলেংমৰাকে ধৰি ভোগদৈ কাষৰ বহু পৰিয়াল বৰ্তমানো বানৰ কবলত ইতিমধ্যে পৰি আছে কিন্তু যোৰহাট জিলাৰ নগৰতো ইয়াৰ বানপানীৰ প্ৰভাৱ পৰিছে
কিন্তু যোৰহাট জিলা প্ৰশাসন ৰাজহ বিভাগ বানপীড়িত ৰাইজৰ কাষত থিয় হৈ ইতিমধ্যে খাদ্য বস্তু হওক সাহায্য বহু পৰিয়ালক উদ্ধাৰ কৰাৰ লগতে পশুধনসমূহকো খাদ্য যোগান ধৰিছে যোৰহাট জিলা প্ৰশাসনে। কিন্তু তাৰ মাজতো কিন্তু বানপীড়িত যিসমূহ ৰাইজ আছে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। সেই বানপীড়িত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ ইতিমধ্যে বহু পৰিয়াল ইতিমধ্যে আমি দেখিবলৈ পাই আছো। তেনে ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ বিষয়াৰ নেতৃত্বত বা বিভিন্ন তেওঁলোকে উদ্ধাৰৰ অভিযান চলাইছে, খাদ্য বস্তু যোগান ধৰিছে। কিন্তু বৰ্তমানো কিন্তু পানীৰ যি পৰিমাণ সেই পৰিমাণটো কিন্তু কমা নাই, বিধংতে আপোনাৰ বৃদ্ধিহে হৈছে লাহে লাহে। জগত এটা কথা অনুমান কৰিব পাৰি নেকি যে এইবাৰৰ যি বান, এই বানটো উজনি অসমৰ বাবে এটা বিস্তৰ ক্ষতি সাধন হ'ব, কিয়নো এইখিনি সময়ত কৃষিজীৱী লোকসকলে খেতিপথাৰত কৃষি ৰোৱাৰ সময় আৰু এই সময়ছোৱাতে এনেধৰণৰ বান আৰু কিমান ক্ষতিগ্ৰস্ত হৈছে তাৰ এটা আনুমানিক হিচাপ কৰিব নোৱাৰি এতিয়াও প্ৰশাসনে গৈ আছে। আপোনাৰ তাত কিবা তথ্য আছে নেকি যে জিলাখনত আনুমানিক পশুধন ইমান নিধন হৈছে, তেনেকুৱা ধৰণৰ কিবা তথ্য আছে নেকি? চাওক, ইতিমধ্যে যোৰহাট জিলাখনত কেইবাটাও ইতিমধ্যে 4টাকৈ সমষ্টি সোমাই আছে। আমি যদি মৰিয়নি, তিতাবৰ, তিয়ক, যোৰহাট আমি আটাইকেইটা সমষ্টিক সাঙুৰি লওঁ, লাখ লাখ ইতিমধ্যে এই অঞ্চল কৃষি প্ৰধান অঞ্চল হয়। এই প্ৰধান অঞ্চলসমূহ ইতিমধ্যে চাওক খেতিসমূহ ইতিমধ্যে নষ্ট হৈছে, পশুধন বহু উটি গৈছে। আমাৰ যদি আপোনাক হিচাপ আচলতে দিব নোৱাৰি, ইতিমধ্যে লাখ লাখ পশুধন যে বা বহু পৰিয়াল যে ইয়াৰ খেতি প্ৰধান অঞ্চল যে অনিষ্ট হৈছে, সেই কথাটো কিন্তু আপুনি নুই কৰিব নোৱাৰে। মানে আজিৰ তাৰিখত এটা কথা ক'ব পাৰি যে এই বানত বিস্তৰ ক্ষতিসাধন হৈছে আৰু গঞাৰ ৰাইজৰ বিশেষভাৱে ক্ষতিসাধন হৈছে। যোৰহাটত 4টাকৈ সমষ্টি থকা কথা উল্লেখ কৰিছে। তিতাবৰত কেনেধৰণৰ পৰিৱেশ? চাওক, তিতাবৰতো বহু লোক ইতিমধ্যে এতিয়া বানত ইতিমধ্যে ডুব গৈ আছে। যিকোনো পশুধন আছে, পশুধনখিনি তেওঁলোকে ৰাস্তা মাথাউৰিৰ কাষত আনি তেওঁলোকে আচলতে পোহপাল দিবলগীয়া হৈছে, খাদ্য বস্তু যোগান ধৰিবলগীয়া হৈছে। ইয়াৰ ফলত কিন্তু চৰকাৰে যথেষ্ট সহায় আগবঢ়াইছে, যোৰহাট জিলা প্ৰশাসনে সহযোগিতা আগবঢ়াইছে যদিও কিন্তু পৰ্যাপ্ত যিখিনি খাদ্য বস্তু তেওঁলোকে পশুধনকো যোগান ধৰিব লাগে, কিন্তু তেনেহ'লে তেওঁলোকে যোগান ধৰিব পৰা নাই, সেইটো কিন্তু আমি দেখিবলৈ পোৱা গৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ জগত তেওঁক, আপুনি ফোনত সংযুক্ত হোৱাৰ বাবে। পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে আকৌ সংযোগ হ'বলৈ চেষ্টা কৰিম। আপুনি সবিস্তাৰে খবৰ ৰাখক। এয়া যোৰহাটৰ পৰা আমাৰ সংবাদদাতাই জনাইছে যে কিছু পৰিমাণে পানীৰ পৰিমাণ কমিছে, যদিও বা প্ৰশাসনৰ লোক এতিয়াও উক্ত স্থানসমূহত তেওঁলোকৰ বানপীড়িত লোকসকলৰ খবৰ লোৱাৰ কথা উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম, কেনেধৰণে বিমল বৰাক দেখা পোৱা গৈছে। এয়া মন্ত্ৰী বিমল বৰা, আৰু বিমল বৰাক দেখা পোৱা গৈছে প্ৰশাসনৰ লোকৰ লগত লাইফ জেকেট পৰিধান কৰি নামি পৰিছে। শিৱসাগৰৰ বিভিন্ন অঞ্চললৈকে গৈছে, বানপীড়িত লোকসকলৰ ওচৰলৈকে গৈ বিমল বৰাই খবৰ লৈছে, খোৱাপানী যোগান ধৰিছে। বিমল বৰাক দেখা পোৱা গৈছে, এয়া আপোনালোকে ডিবি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে বিমল বৰাক। শিৱসাগৰৰ বিভিন্ন সমষ্টিত গৈছে বানপীড়িত লোকসকলৰ খবৰ লোৱাৰ উপৰিও বানত মৃত্যুমুখত পৰা পৰিয়ালৰ কাষৰ ওচৰলৈকে গৈও তেওঁলোকৰ সাক্ষাৎ লৈছে, পৰিস্থিতিৰ বুজ লৈছে। শেহতীয়া কিছু দৃশ্যাংশসমূহ আমি দেখাবলৈ চেষ্টা কৰিম। বিমল বৰাই কেনেধৰণে পানীত নামি পৰিছে আৰু বানপীড়িত লোকৰ কাষ। আমাৰ খোৱা বস্তু অলপ পিছত আহিব, দাইল, আলু, চানি এইবিলাক আহিব দেই। মই গাৰ্জেন মিনিষ্টাৰ ৰমেশ হাছনক কোনোখিনি পাইছে না, MLA ছাৰ, এয়া আমাৰ DC দেই। এতিয়া গোটেইখনতে পৰহিৰ পৰা এনেকুৱা পৰিৱেশ হৈ গ'ল, কোনেওতো নাজানে। গতিকে হাহাকাৰ চিটুৱেশ্যন চবফালে। গতিকে যিমান পৰা যায় চবকে সহায় কৰি থকা হৈছে, ভগৱানৰ সহায়ো আছে, চবে ভালকৈ আছোঁ। এতিয়া অকণমান পানী শুকাইছে, সেইকাৰণে মানুহ আহিব পৰা হৈছে। এতিয়া এনেকুৱা নাও বেছি নাথাকে নহয়, 2-এখন জিলা 2-4খন থাকে, গোটেই জিলাটোৱে ডুবি গৈছে। সেইকাৰণে এতিয়া আমাৰ খোৱা বোৱা গোটেই ৰিলিফ আবেলি সময়ত আমাৰ ইয়াতে আছে। গাড়ী নহ'লে আহিব নোৱাৰাৰ কাৰণে তাতে আছে। আপোনালোকে চবে গৈ নহয় কোন মাৰিল पानी और बिस्किट ले लो ইয়াতে
ইতিমধ্যে ডিবি নিউজৰ দৰ্শকসকলে বিমল বৰাৰ পিছত কিছু দৃশ্যাংশ দেখিছে। এয়া অখিল গগৈ এখন নাৱত উঠা দৃশ্যাংশ আপোনালোকক দেখাই আছো। আৰু নাওখনত উঠিয়ে অখিল গগৈ বানপীড়িতৰ কাষত গৈছে। খবৰ লৈছে শিৱসাগৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈক দেখা পোৱা গৈছিল বানপীড়িতৰ কাষত থকা। আনকি অখিল গগৈ উল্লেখ কৰিছে যে নিশা তেখেতৰ টোপনি নাহে, কাৰণ বানপীড়িত লোকসকলৰ ছবিসমূহ তেওঁৰ মনত ভাহি উঠে, যাৰ বাবে তেওঁ বানপীড়িতৰ কাষত গৈছে। আৰু এয়া নাওতেই অখিল গগৈ নাওত এক প্ৰকাৰ ডুবি যোৱাৰ ধৰণৰ পৰিৱেশো হোৱা দেখা পোৱা গৈছিল। আৰু সামাজিক মাধ্যমতো এতিয়া অখিল গগৈক এই ধৰণৰ দৃশ্যসমূহ দি থকা দেখা পোৱা গৈছিল। আৰু বানপীড়িতৰ কাষলৈ যাবৰ বাবে পানীত নামি সাঁতুৰিও তেওঁ বানপীড়িতৰ খবৰ লৈছে, বুজ লৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। কিছু দৃশ্যাংশ দেখাই দিছো। অখিল গগৈ এতিয়া বানপীড়িত এইবিলাক নহৰ নাও চলোৱা মানুহ নোৱাৰে পেলাই দিছে মোক দেখিছে নে? ডিবি নিউজৰ দৰ্শকসকলক দেখাই আছো যে বানপীড়িতৰ কাষত কেনেধৰণে মন্ত্ৰী বিধায়কসকলে খবৰ লোৱাৰ কিছু দৃশ্যাংশ। এইবাৰ সুশান্ত বুঢ়াগোহাঁইৰ কিছু দৃশ্যাংশ আহি পৰিছে। তেখেতেও বানপীড়িত লোকসকলৰ কাষলৈকে গৈছে, খবৰ বুজ লৈছে। নিশাই দিনেই প্ৰতিদিনে প্ৰতি মুহূৰ্তত কেৱল এতিয়া বানপীড়িতৰ কাষত দেখা পোৱা গৈছিল সুশান্ত বৰগোহাঁইক। আৰু তেওঁ সমষ্টিৰ জনসাধাৰণৰ উপৰিও শিৱসাগৰ সমষ্টিত ৰাইজৰ কাষত গৈ প্ৰতি মুহূৰ্তত চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক পৰ্যায়ৰ যিখিনি চিকিৎসা কৰাৰ প্ৰয়োজন আছে বানপীড়িত লোকসকলৰ, তেওঁলোকৰ খবৰ লোৱাৰ দৃশ্যাংশ আহি পৰিছে। আমি দেখাই লৈছো কেনেধৰণে এতিয়া সুশান্ত বৰগোহাঁইও ৰাইজৰ জনসাধাৰণৰ মাজত বানপীড়িতৰ কাষত গৈ খবৰ লৈছে। ডক্টৰৰ চেকআপ কৰাই দিব পৰা গ'লে বাগানৰ ট্ৰেক্টৰ স্কুলত চুট কৰি ডিষ্ট্ৰিক্টলৈ আহিব সেইখিনি। আৰু আমাৰ পানী বটল আছে কিজান আৰু 1 লাখ মান আৰু 1 লাখ হৈ যাব 5 লাখ পানী বটল। পানীটো যাবলৈ টান পাইছে তাত কষ্ট নহ'ব, কিন্তু তাত গ'লে ভাল পালে কিন্তু তাত গ'লে বলেৰো বাহন আপোনালোকক দেখাইছো। এই বিশেষ বলেৰো বাহনখন চলাইছে মন্ত্ৰী বিমল বৰাই। বানপীড়িতৰ ওচৰলৈকে লৈ গৈছে সাহায্য। মই পুনৰ দেখাইছো ডিবি নিউজৰ দৰ্শকসকলক। পিচিআৰ টিমে দেখাব এখন বিশেষ বলেৰো বাহন। আৰু এই বাহনখনত আছে মন্ত্ৰী বিমল বৰা, চালক ৰূপতে মন্ত্ৰী বিমল বৰাই নিজে গাড়ী চলাই বানপীড়িতৰ ওচৰলৈকে লৈ গৈছে সাহায্য। আনকি পানীত নুমিও তেওঁ সাহায্য প্ৰদান কৰা দেখা পোৱা গৈছিল। মন্ত্ৰী বিমল বৰাক খুবেই এক্টিভ দেখা পোৱা গৈছে এইবাৰৰ এই শিৱসাগৰৰ বানপীড়িত লোকসকলৰ কাষলৈকে যোৱাৰ ক্ষেত্ৰত, তেওঁলোকক সহায় সহযোগ কৰাৰ ক্ষেত্ৰত বিমল বৰাক দেখা পোৱা গৈছে নিজেই বাহন চলাই। ইয়াৰ উপৰিও বানপীড়িত বিভিন্ন দুৰ্গম ঠাইসমূহলৈকে গৈ খবৰ লৈছে, নিজে প্ৰত্যক্ষ কৰিছে দৃশ্যসমূহ, কেনেধৰণে ঘৰৰ ওপৰৰে বা ছাটত পানী উঠিছে। আৰু বিমল বৰাক এয়া দেখা পোৱা গৈছিল লাইফ জেকেট পৰিধান কৰি শিৱসাগৰৰ বিভিন্ন স্থানত, জিলাখনৰ বিভিন্ন সমষ্টিৰ বিভিন্ন স্থানত গৈ বানপীড়িতক সহায় কৰা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে দেখা পোৱা গৈছিল এক্টিভ ৰূপত বিমল বৰাক। ডিবি নিউজৰ দৰ্শকসকলক দেখাই আছো বানৰ শেহতীয়া কিছু আপডেট। বানপীড়িত লোকসকল কেনেধৰণে এতিয়া কক বকাইছে, বানত কেনেধৰণে উটি গৈছে তেওঁলোকৰ মৰমৰ কৃষি পথাৰখন।
আমি ফোন লাইনতো সংযুক্ত হ'বলৈ চেষ্টা কৰিম। দিছপুৰত আমাৰ আৰু এই মুহূৰ্তত আমি জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিৰ সৈতে ফোন লাইনত সংযুক্ত হৈছোঁ। দিছপুৰত তেখেত আছে। দীপাংকৰ মেধি, কি ক'ব? ইতিমধ্যে অসম বিধানসভাৰ অধিৱেশনো চলা নাই যদিও বা দিছপুৰৰ পৰিৱেশ কেনেকুৱা ধৰণৰ? উজনি অসমৰ এই বানৰ ফলত দেখা পোৱা গৈছিল যে মন্ত্ৰী বিধায়ককে ধৰি প্ৰতিজন সমষ্টিৰ বিধায়ক, ইয়াৰ উপৰিও বিমল বৰাক দেখা পোৱা গৈছিল এক্টিভ ৰূপত, সুশান্ত বৰগোহাঁইক দেখা পোৱা গৈছিল এক্টিভ ৰূপত। দিছপুৰত বৰ্তমান কেনেধৰণৰ পৰিৱেশ আৰু মহানগৰীৰ কৃত্ৰিম বানৰ এটা সমস্যা আছেই, কি জনাব? নৱ, যিহেতু অসমৰ পৰিস্থিতি যিহেতু শিৱসাগৰৰ সকলোৱে গম পাইছে, শিৱসাগৰ জিলাৰ ইতিমধ্যে বানত ডুব গৈছে আৰু সমান্তৰালকৈ যিহেতু গুৱাহাটী মহানগৰতো কৃত্ৰিম বানৰ কবলত পৰিছে, বিভিন্ন ঠাই এতিয়াও প্লাবিত হৈ আছে। তেনে ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন পদক্ষেপ হাতত লৈছে যদিও যিহেতু আমি দেখা পাইছো যে যি বানপানী, যি ধাৰাসাৰ বৰষুণৰ ফলত যি বানপানীৰ সৃষ্টি হৈছে, তাৰ ফলত কিন্তু শিৱসাগৰৰ প্ৰায় অঞ্চলে ডুব গৈছে আৰু পশুধন, বিশেষকৈ পশুধন, যি পশুধন পালন কৰিছিলে সেই পশুধন ইতিমধ্যে নষ্ট হৈছে বহুতৰে। সমান্তৰালকৈ তেওঁলোকে যি কৃষি উৎপাদন কৰিছিলে সেইখিনিও নষ্ট হৈছে। মুঠতে এটা তেওঁলোকে কক বকাইছে সেই বানপীড়িতসকলে খাদ্যৰ অভাৱত, যিহেতু পানী এটুপিও তেওঁলোকে এই মুহূৰ্তত বিভিন্ন ঠাইৰ পৰা আমালৈ ফোন আহিছে আৰু তেওঁলোকে ভিডিঅ' পঠিয়াইছে বিভিন্নজনে যে পানীৰ সংকটত ভুগিছে, খোৱা পানীৰ সংকটত ভুগিছে। যথেষ্ট পৰিমাণে চৰকাৰে এই মুহূৰ্তত সামগ্ৰী আগবঢ়াইছে যদিও কিছু কিছু অঞ্চলত কিন্তু এতিয়াও গৈ সেই সামগ্ৰী পোৱাগৈ নাই। জিলা প্ৰশাসনে চেষ্টা চলাই আছে যদিও যিহেতু আমি দেখা পাইছো যে 3জনকৈ মন্ত্ৰী, যিহেতু দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনাৰ যি মন্ত্ৰী মহন্তও ডাঙৰীয়া তাত উপস্থিত আছে। শিৱসাগৰত সমান্তৰালকৈ যি জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইও আছে আৰু বিমল বৰাও আছে। তেনে ক্ষেত্ৰত দেখা গৈছে যে যি যেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিছিলে কিন্তু অসম চৰকাৰে এতিয়ালৈকে ল'ব পৰা নাই। তেনে ক্ষেত্ৰত যিহেতু বিধানসভা চলি আছিলে দিছপুৰত, যিহেতু মই আছো, কিছু সময় আগতে যি বিৰোধী দলপতি গৰাকী জনাইছে যে এনে পৰিস্থিতিত বিধানসভা যিহেতু 6 জুলাইৰ পৰা আৰম্ভ হৈছিলে আৰু বিধানসভা অহাকালিলৈ বিৰতিৰ পিছত কেইদিনমান বিৰতি আছিলে, তাৰপিছত অহাকালিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিলে। তেনে ক্ষেত্ৰত বিৰোধী দলপতি এটা কথাই জনাইছে যে পৰিস্থিতি যেতিয়ালৈকে শান্ত নহয় তেতিয়ালৈকে বিধানসভাক যি স্থগিত ৰাখিব লাগে। কিন্তু তথাপিও তেওঁ 2 দিনৰ সময়সীমা বিচাৰিছে, অধ্যক্ষগৰাকীলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। যিহেতু সেই মানুহখিনি যিহেতু এই মুহূৰ্তত খাদ্য সংকটত পৰি আছে, তেনে সময়ত যদি বিধানসভা পাতি তেওঁলোকে দিছপুৰত থাকে তেন্তে হলে আৰু দুৰ্ভোগ ভুগিব লাগিব। তেনে ক্ষেত্ৰত যি পৰ্যাপ্ত পৰিমাণৰ চৰকাৰৰ ফালৰ পৰা যি সহায় সহযোগিতা, সেই সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে বিৰোধী ফালৰ কংগ্ৰেছৰো তেওঁলোকে প্ৰতিনিধি দল যাব, ৰাইজৰ লগত তেওঁলোকে বুজাপৰা কৰিব আৰু এনে ক্ষেত্ৰত চৰকাৰৰ পৰা বিশেষ সহায় হিচাপে তেওঁলোকে বিচাৰিছে। যিহেতু পানী এটুপিও বহু অঞ্চলত যোৱা নাই, এই সময়ত সেইখিনি দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছে কংগ্ৰেছৰ ফালৰ পৰাও। আৰু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়েও যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে বুলি তেওঁ ঘোষণা কৰিছে। SDRF, NDRF আৰু হেলিকপ্টাৰৰ যোগেদিও ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে শিৱসাগৰত। সমান্তৰালকৈ গুৱাহাটীতো কিন্তু আপুনি উল্লেখ কৰিছে যে কৃত্ৰিম বানপানী, সেই কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে যি নৰ্দমা GMC ফালৰ পৰা চাফা কৰা হৈছে যদিও কিন্তু যি পৰিকল্পনা, গুৱাহাটী মহানগৰখন বনোৱাৰ যি পৰিকল্পনা আছিল, যি যেনেধৰণে হ'ব লাগিছিল সেই ধৰণে নোহোৱাৰ ফলতে কিন্তু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসম বিধানসভাৰ অতি গুৰুত্বপূৰ্ণ দিন আছিল। যদিহে স্বাভাৱিক হৈ থাকিলেহেঁতেন অসমখনত, তেতিয়াহ'লে অসম বিধানসভা পিছাব লগা বা বিৰোধী দলৰ তৰফৰ পৰা তেনেধৰণৰ প্ৰস্তাৱ অধ্যক্ষলৈকে নিদিলেহেঁতেন। ইতিমধ্যে OAZ আলী চৌধুৰীৰ কথা উল্লেখ কৰিছে বিৰোধী দলৰ দলপতিগৰাকীয়ে।
অধ্যক্ষক প্ৰস্তাৱ দিছে। ইতিমধ্যে মন্তব্য আপুনি পঠাইছে, মন্তব্যটো ইতিমধ্যে আমি ডিবি নিউজৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ব্ৰেকিং নিউজ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে দুদিনৰ বাবে বিধানসভাৰ স্থগিত ৰখাৰ বাবে এটা বিশেষ প্ৰস্তাৱ দিছে দলপতিগৰাকীয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম আপোনাৰ সৈতে। অধিৱেশন আৰম্ভ হ'ব, বিৰোধী দলপতি হিচাপে আপুনি কি বিচাৰে? মই ইতিমধ্যে অধ্যক্ষ ডাঙৰীয়ালৈ এখন পত্ৰ লিখি আছোঁ। তেখেতে যিটো বানপানী হৈছে, 60 বছৰৰ ভিতৰত এনেকুৱা বানপানী হোৱা নাই, মানুহ মৰিছে। এই সময়ত আমি এছেম্বলিক বন্ধ কৰি আমি ৰাইজৰ দুৰ্গত ওচৰত আমি যাব লাগে। গতিকে আমি অধ্যক্ষ ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিম যে এছেম্বলি কেইদিনমান পষ্টপন কৰি পিছুৱাই দি আমাক সকলোকে ৰাইজৰ দুৰ্গতসকলৰ ওচৰত যাবলৈ আমাক সুবিধা দিব লাগে। ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে এটা নিৰ্দেশ দিছে, প্ৰত্যেক জিলা কংগ্ৰেছ কমিটিৰ সভাপতিসকলক নিৰ্দেশ দিছে যে তেওঁলোকে দুৰ্গতসকলৰ ওচৰত যাব লাগে, তেওঁলোকক সহায় কৰিব লাগে, উদ্ধাৰ কাৰ্যৰ ক্ষেত্ৰতো সহায় কৰিব লাগে। এই কথাটো গুৰুত্ব সহকাৰে তেওঁ এখন চাৰ্কুলাৰৰ জৰিয়তে সকলোকে জনাই দিছে আৰু একৰ্ডিংলি প্ৰত্যেকেই এই কামখিনি কৰি আছে। যিহেতু উজনি অসমত বানপানীয়ে বৃহৎ ক্ষতিগ্ৰস্ত। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। বানৰ পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে। দিছপুৰত কেনেধৰণৰ পৰিৱেশ? প্ৰিয় দৰ্শক, আপোনালোকে ডিবি নিউজ চাই আছে আৰু আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দেখালোঁ কেনেধৰণৰ দৃশ্যাংশ আৰু শেহতীয়া কিছু আপডেট জনালোঁ। অসম বিধানসভাৰ অধিৱেশন স্থগিত ৰখাৰ বাবে 2টা দিনৰ বাবে বিৰোধী দলৰ দলপতি ৱেজেদ আলী চৌধুৰীয়ে প্ৰস্তাৱনা দিব বা ইতিমধ্যে অনুৰোধো জনাইছে অধ্যক্ষলৈকে। আৰু ৰাজ্যৰ এনে জটিল পৰিস্থিতিত অধ্যক্ষই 2টা দিনৰ বাবে অসম বিধানসভা স্থগিত ৰখাৰ যদিও বা আনুষ্ঠানিকভাৱে কোনো তথ্য এতিয়ালৈকে অহা নাই, এটা খবৰ এটা বিশ্বস্ত সূত্ৰই আমাক জনাইছে। প্ৰিয় দৰ্শক, আপোনালোকে চাই থাকক ডিবি নিউজ। আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাম ৰাজ্যৰ সবিশেষ কেনেধৰণৰ পৰিস্থিতি বিৰাজমান কৰিছে বানৰ।